মই এই টুপচুঙ্গিয়া গাঁৱত উপস্থিত হৈছিলোঁ প্ৰায়তঃ ৰাজীৱ হদিয়াৰ আদ্ৰ শ্ৰাদ্ধৰ সময়ত আৰু সেই সময়ত পৰিয়ালৰ সদস্যসকলক কথা দিছিলোঁ যে সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি তেওঁ যিকোনো অনুষ্ঠানত বিচাৰিলে মই 10 লাখ টকা দিম। পৰৱৰ্তী সময়ত তেখেতৰ লগত আলোচনা কৰোঁতে তেওঁলোকে প্ৰায়তঃ ৰাজীৱ হদিয়া নামত এটা সংগ্ৰহালয় কল্পনা কৰিলে। মই শুনি ভাল পালোঁ আৰু আজি সেই সংগ্ৰহালয়ৰ আধাৰিলা 10 লাখ টকাৰ এটা অনুষ্ঠানত আধাৰি লাভ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু প্ৰায়তঃ ৰাজীৱ হদিয়াৰ যোগেদি অসমৰ ৰাইজক জাগিবলৈ আহ্বান জনাইছে। আমাৰো একে চিন্তাধাৰা যে আমি নিজৰ জাতিকটো ভাল পাবলৈ হ'লে তেতিয়া আমি উন্নয়নৰ পথৰে আগবাঢ়ি যাব লাগিব। শিক্ষা, চিকিৎসা, সাংস্কৃতিক ক্ষেত্ৰত, খেলৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, প্ৰত্যেক ক্ষেত্ৰত আৰু সক্ৰিয় হোৱাটো আমি বিচাৰোঁ। এটা নতুন অসমৰ আমি কল্পনা কৰিছোঁ য'ত ধনী মানুহ নহয় দুখীয়া মানুহে মাটি পট্টা পায়, য'ত ধনী ঘৰৰ ল'ৰা ছোৱালী নহয় সাধাৰণ শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰ সংস্থাপন পায়। দুখৰ কথা যে প্ৰায়তঃ ৰাজীৱ হদিয়াৰ পৰিবাৰ আজিলৈকে তেওঁলোকে এটা পাৰ্মানেণ্ট চাকৰি পোৱা নাই। মই সেই সময়ত এই ক্ষেত্ৰত বেছি মাত মাতা নাছিলোঁ। মই ভাবিছিলোঁ যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব ল'ব, তেওঁলোকে দায়িত্ব ইতিমধ্যে তেওঁলোকে লোৱা নাই আৰু সেইকাৰণে এই ক্ষেত্ৰত মই মোৰ ফালৰ পৰা যি চেষ্টা কৰিবলগীয়া আছে মই চেষ্টা কৰিম। প্ৰায়তঃ ৰাজীৱ হদিয়াৰ আদ্ৰ শ্ৰাদ্ধত ভাগ ল'বলৈ মানুহৰ সমাগম আজিও মোৰ মনত পৰে আৰু সেই সময়ত পৰিয়ালৰ সদস্যৰ লগত কথা পাতোঁতে এটা সিদ্ধান্ত লোৱা গ'ল যে প্ৰায়তঃ ৰাজীৱ হদিয়াৰ নামত এটা ৰাজহুৱা অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ বিচাৰোঁ আৰু আজি এই অনুষ্ঠানৰ আধাৰি লাভ কৰিবলৈ আজি ইয়াত উপস্থিত হৈ মই যথেষ্ট আনন্দিত যে স্থানীয় ৰাইজে অসমৰ জনসাধাৰণে প্ৰায়তঃ ৰাজীৱ হদিয়াক পাহৰি যোৱা নাই। আজিৰ সময়ত যি জাতি প্ৰেমৰ আদৰ্শ প্ৰায়তঃ ৰাজীৱ হদিয়াই নিজৰ গীতৰ যোগেদি প্ৰকাশ কৰিছে। আজি এই জাতি প্ৰেম নিজৰ জাতিৰ প্ৰতি দায়বদ্ধতা আমি সকলোৱে বুজিব লাগিব।